নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ' আপোনাক সকলোকে জনাইছোঁ স্বাগতম। আৰু এইটো 3 দিন আগৰে ভিডিঅ' আছিলে, মানে ভিডিঅ'টো এডিট কৰা নাছিলোঁ কাৰণে দিয়া নাছিল। মানে তাৰ পৰা আহি গধূলি ভাগৰ লাগিলে, তাৰ পৰা আৰু পিছদিনাখন দিনটো কাম বন কৰি গধূলি গ'লোঁ পূজা চাব, সেনেকৈ থাকিয়ে গৈছে ভিডিঅ'টো এডিট কৰাৰ কাৰণে দিয়া নাছিলোঁ। আৰু এয়া আমি গৈ আছোঁ বাৰেগাঁও বুলি জেগা এটাত, আৰু মানে এইবাৰ প্ৰথম গৈছোঁ দেই, চানডুবিৰ ফালে। চানডুবি পাৰ হৈ যাব পাৰি আৰু পাৰ হৈ যাব লাগে, মানে চানডুবি যোৱা ৰাস্তা অকণমান বেলেগ আৰু এইফালে বেলেগ। মই চানডুবিতো আগতে যাই পোৱা নাই। আৰু এইফালে চাহ বাগানৰ মাজে মাজে চাহ, মানে গছবিলাক চাইডে চাইডে আছে ৰাস্তাৰ দুয়োকাষে, আৰু ভাল লাগিছে। আৰু জেগাটো ইমান ঠাণ্ডা। এইফালে আমাৰ মই আৰু আমাৰ ৰিধি আৰু লগত গৈছে এজনী দাদা, আৰু মানে কি স্কুটি লৈ, আমি দুখন স্কুটি লৈ গৈছোঁ আৰু মানে ঘৰে গাড়ী লৈ গৈছে। আৰু তাৰপৰা তাতে লগ হৈছোঁ আমি গোটেইবিলাক। আৰু এইফালে ৰাস্তাটো ইমান ধুনীয়া লাগিছে নহয় বেছি, আৰু ইমান ঠাণ্ডা পৰিৱেশটো, মানে তাতে থাকিলে থাকি যাবই মন যায়। আৰু আমাৰ ৰিধিয়েতো কৈছে, মা ইয়াতে ঘৰ বনাই থাকোঁ দিয়া, ইমান ধুনীয়া ঠাণ্ডা লাগিছে। আৰু আমাৰ তাত যিহে গৰম নহয়, লাইন গ'লেতো থাকিবই নোৱাৰি। তাৰপাছত এয়া আমি গৈ আছোঁ আৰু ইমান ধুনীয়া, সেইকাৰণে ভিডিঅ' এটা কৰি ৰাখিছোঁ মই, বোলো কেতিয়াবা চাব ভাল লাগিব বোলো এনেকুৱা জেগাটো আমিও গৈছিলোঁ বুলি। আৰু এইফালে গাড়ীবিলাক গৈ আছে, ৰখাই ৰখাই ফটো ভিডিঅ' লৈ আছে। আৰু আমি কিন্তু ক'তো ৰখা সেনেকৈ নাই, কাৰণ যাওঁতে আমাৰ দেৰিও হৈছে, আৰু স্কুটি লৈ যোৱা কথা, দূৰো আছে, বহুত দূৰ। মানে এদিন যোৱাৰ কাৰণে বহুত দূৰ পাইছোঁ আচলতে, কিন্তু আহোঁতে বেছি দূৰ পোৱা নাই। মানে কি আহোঁতে অকণমান শ্বৰ্টকাট কৰিও আহিলোঁ। তাৰপৰা এয়া গৈ আছোঁ আৰু গৈ ভিডিঅ'টো কৰি আছোঁ। আৰু এইফালে শাল গছ নেকি, চেগুন গছ নেকি, এইবিলাক চেগুনে বোধ হয় দেই, মই ইমান ভালকৈ নাচালোঁ, গছবিলাক আছে। আৰু এইফালে আমি আহি পালোঁ বাৰেগাঁৱে কয় কিজানি দেই। আৰু এইফালে গোটেইবিলাক লগ হ'লোঁ, আৰু এতিয়া কাপোৰৰ বেগকেইটা লৈ লৈছোঁ, আৰু বাকী খোৱা বেগকেইটা তাতে থৈ দিছোঁ দাদাহঁতৰ গাড়ীখনত। আৰু এইবাৰ কাপোৰবিলাক লৈ এতিয়া কাপোৰখিনি চেঞ্জ কৰিম, আৰু আমি মানে পানীত নামি যাম, আৰু ঠিকছে খেলিম আৰু পানীত। আৰু এইফালে গৈ আছোঁ, আৰু এয়া বেগ চবৰে হাতে হাতে বেগ, আৰু আমাৰ বেগটো বেলেগ, তাহাঁতৰ বেগটো বেলেগ, একেই। আৰু তাৰপৰা সেইফালে চেঞ্জিং ৰুম আছে, আৰু তাতে স্কুটি পাৰ্কিং কৰিলে 10 টকা লয়, আৰু মানে কি গাড়ীত 30 টকা লয় নেকি, 4 চকীয়াত। তাৰপিছত কি কয়, ট্ৰেভেলাৰত 40 টকা, বাছত 50 টকা সেনেকৈ। তাৰপৰা এয়া কাপোৰখিনি চেঞ্জ কৰি ল'লোঁ, আৰু এইফালে আমাৰ ৰিধিকো চেঞ্জ কৰাই দিলোঁ। আৰু এইফালে তাতে মানে একদম জাগাত যাই চেঞ্জ কৰিব, ল'ৰা মানুহ যিহেতুকে গামোচা পিন্ধি মানে পেটটো খুলি আৰু হাফ পেণ্টটো পিন্ধিলেও হৈ যায়, কিন্তু আমাৰতো আৰু নহ'ব ন, এনেকৈ ভালকৈ কৰিব লাগিব। আৰু এইফালে আহি পালোঁ, দেখিছে নহয় ইমান ধুনীয়া লাগিছে। আৰু আগতে এনেই মানে ভিডিঅ'তহে দেখি পাইছিলোঁ